জামুগুৰিহাটৰ তামুলী চুকত অজগৰ উদ্ধাৰ। জামুগুৰিহাটৰ সৰ্পবন্ধুৰূপে খ্যাত নন্দকিশোৰ মাল্লাই জালত লাগি থকা প্ৰায় 8 ফুট দৈৰ্ঘ্যৰ অজগৰ সাপ উদ্ধাৰ কৰে। আঘাতপ্ৰাপ্ত অজগৰ সাপটোক প্ৰাৰম্ভিক চিকিৎসা প্ৰদান কৰি বন বিভাগক চমজাই দিয়ে নন্দকিশোৰ মাল্লাই। তামুলী চুকৰ গৌতম লাহন নামৰ এগৰাকী লোকৰ বাসগৃহৰ কাষৰ এটা পুখুৰীৰ পৰা উদ্ধাৰ কৰা হৈছে সাপটো। গৌতম লাহনৰ ঘৰত ধৰিছোঁ। গৌতম লাহন তেওঁৰ ঘৰত অজগৰ এটা ধৰা পৰিল, আজি উদ্ধাৰ হৈছে। প্ৰায় এসপ্তাহমান হ'ল জালত লাগি থকাটো। তাই কাটি মেলি ওলাইছোঁ আজি। আৰু লম্বা প্ৰায় 8 ফুট 8.5 ফুটমান হ'ব। এতিয়া বানপানীৰ সময়, সাপ চাপ ওলাই থাকে, গতিকে সাপ চাপ ওলালে খবৰ দিবলৈ দিছোঁ আৰু যাতে সাপক অনিষ্ট নকৰে। এতিয়া অলপ ঘাঁ লাগি আছে, তাক লৈ গৈ ট্ৰিটমেণ্ট কৰি ৰিজাৰ্ভত এৰি দিম। নমস্কাৰ। আজি আমাৰ 6-7 দিনমান হ'ল এটা সাপ দেখা দিছিলে। দেখা দিয়াৰ পাছত সাপটো নেদেখা হ'লোঁ। তাৰপৰা আজি দেখিলোঁ যে গোটেই সাপটো এখন জালত লাগি আছে। গতিকে আমাৰ নিকটৱৰ্তী নন্দকিশোৰ আহি পেলাই আমাৰ সাপটো উদ্ধাৰ কৰিলে। অলপ জখমো হৈছিলে, গতিকে তেখেতক বহুত ধন্যবাদ জনাইছোঁ। জামুগুৰিহাটৰ পৰা প্ৰেম তিৱাৰীৰ ৰিপৰ্ট, অসম টুডে।